তোমাক পোনপ্ৰথমে অভিনন্দন জ্ঞাপন কৰিছো। ধন্যবাদ। ৰিজাল্ট আনিলা? হয়, আনিলো। কিমান নম্বৰ পাইছা? কিমান? মই 60% লাভ কৰিছো। 60% লাভ কৰিছা। এই এতিয়া যেহেতু তুমি আজি ৰিজাল্ট দিছে, ভাল ফলাফল কৰিছা, নিশ্চয়কৈ কেনেকুৱা লাগিছে আজি? আজি ভালে লাগিছে। ভাল লাগিছে। কিমান কষ্ট কৰিছিলা তাৰ বাবে? কষ্ট কৰিছিলা? ভালদৰে পঢ়িছিলা? হয়, তুমি যেহেতু ভৰিৰে লিখা, হয় ন? ভৰিৰে লিখা, এবাৰ লিখি দেখুৱাবা নেকি? এবাৰ আমাৰ দৰ্শকে চাব কেনেদৰে তুমি লিখা, এবাৰ লিখি দেখুওৱা। হয়, আমি এনেদৰে দেখুৱাইছোঁ। এয়া জ্যোতিৰাদিত্য চৌধুৰী, গোৱালপাৰাৰ জ্যোতিৰাদিত্য চৌধুৰী, গোৱালপাৰাৰ যি শংকৰদেৱ শিশু বিদ্যা নিকেতনত তেওঁ পঢ়িছিল আৰু ছাত্ৰ। আৰু এনেদৰে তেওঁ ভৰিৰে তেওঁ লিখি আচলতে তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজি যি ভাল এটা ফলাফল লাভ কৰিছে, আৰু সেয়া আচলতে খুবেই এটা ভাল খবৰ, আৰু আচলতে খুবেই এটা সুন্দৰ এটা খবৰ। আৰু শাৰীৰিক প্ৰতিবন্ধিতাকো নেওচি এনেদৰে তেওঁ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটা সুন্দৰ ফলাফল লাভ কৰিছে। আৰু ক'ব লাগিব কেৱল তেওঁৰ পঢ়া শুনাৰ লগতে তেওঁৰ বিভিন্ন ধৰণৰ কাৰ্য তেওঁ কৰিব পাৰে। তেওঁ খেলেও, তেওঁৰ ইয়াত দেখিবলৈ পোৱা গৈছে তেওঁৰ বেট আছে, খেলিও তেওঁ ভাল পায়। লগতে বহুখিনি বস্তু তেওঁ নিজে নিজ ভৰিৰে বনায়। তেওঁ তুমি কি কৰি ভাল পোৱা? কি কৰা ঘৰত? মই আৰ্ট আৰু কি কয় আৰ্ট কৰা। ভৰিৰে আৰ্ট কৰা? ভৰিৰে আৰ্ট কৰা। কি কৰা ভৰিৰে তুমি? ভৰিৰে আৰ্ট সায়েন্সৰ মডেল বনোৱা, ভৰিৰে সায়েন্সৰ মডেল বনোৱা। আৰু সকলো তুমি ভৰিৰে কৰা। মেট্ৰিক পৰীক্ষাটো ভৰিৰে লিখিছা? ভৰিৰে লিখিছা। অসুবিধা হয় নেকি ভৰিৰে লিখিলে? নাই, অসুবিধা নহয়। এতিয়া হৈ গৈছে। হয়, যিহেতু এতিয়া ভাল এটা ফলাফল লাভ কৰিলা, এতিয়া ভৱিষ্যত পৰিকল্পনা কি ল'বা তুমি? মই সায়েন্সত এডমিশ্যন ল'বা। ক'ত ল'বা এডমিশ্যন? মই গোৱালপাৰা কলেজত ল'বা। হয়, নিশ্চয়কৈ আমি দেখুৱাইছোঁ এয়া গোৱালপাৰাৰ এগৰাকী বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু তেওঁৰ মাতৃ আছে লগত কথা পাতিব যত্ন কৰিম। আচলতে খুবেই এটা ভাল খবৰ আচলতে সকলোৰে বাবে। আজি জ্যোতিৰাদিত্য চৌধুৰীয়ে এটা সুন্দৰ ফলাফল লাভ কৰিছে। তাৰ বাবে আপুনি যিহেতু তেওঁৰ লগত সৰুৰ পৰাই লাগি আছে, কিমান কষ্ট কৰিবলগীয়া হৈছে তেওঁক এনেধৰণে এটা ফলাফল লাভ কৰিবলৈ? কষ্টটো হয়ে, গোটেইখিনি কামেই কৰি দিব লাগে তো, কিন্তু কষ্টটো কষ্ট বুলি নাভাবোঁ আৰু। আজি ভাল লাগিছে। কি ক'ব আজি ভাল লাগিছে? ভাল লাগিছে। হয়, কেনেকৈ পঢ়া শুনা তেওঁ কেনেকৈ কৰিছিল? পঢ়া শুনা তেওঁ ঘণ্টা হিচাপত নহয়, সদায় মানে ৰেগুলাৰ পঢ়িছিল আৰু ৰাতিপুৱা সন্ধিয়া সদায় পঢ়ে আৰু। যিহেতু অকল পঢ়া শুনা নহয়, তেওঁ ছবি আঁকিব পাৰে, আৰু তেওঁ হাতেদি একো কৰিব নোৱাৰে, কিন্তু খেলিব পাৰে। বেট খেলিব পাৰে, ক্ৰিকেট খেলিব পাৰে, আৰু হাতেৰে বস্তু নাবনায়, ভৰিৰে কৰে, কিন্তু খেলা ধূলাখিনি হাতেদি কৰিব পাৰে। এতিয়া তেওঁ এডমিশ্যন গোৱালপাৰা কলেজত ল'ম বুলি কৈছে। গোৱালপাৰা কলেজ ভাল পায় তেওঁ। আৰু নিশ্চয়কৈ মাতৃ হিচাপে বহুত কষ্ট কৰিব লাগে তেওঁৰ। আজি এই যি সাফল্য নিশ্চয় কষ্ট হয়, গোটেইখিনি কৰি দিব লাগে তাক। ভাল লাগিছে নিশ্চয় আজি। হয়, ক'ব লাগিব এয়া তেওঁ যি জ্যোতিৰাদিত্য চৌধুৰীৰ মাতৃ আছিলে। আৰু যিহেতু তেওঁ আজি এনেদৰে পুত্ৰৰ সাফল্যত এনেদৰে তেওঁ উৎফুল্লিত হৈ পৰিছে, আৰু তেওঁ আচলতে অতিকে সুখী অনুভৱ কৰিছে। যিখিনি আচলতে কষ্ট ত্যাগ কৰি এনেদৰে তেওঁ ইমান বছৰে আচলতে যি নিজৰ পুত্ৰক পঢ়াইছিল, আৰু আজি এটা সুন্দৰ এনেদৰে এটা ভাল ফলাফল লাভ কৰিবলৈ পাই মাতৃ অতিকে আনন্দিত হৈ পৰিছে। পৰিৱেশ দেখুৱাইছোঁ। ইয়াত তেওঁৰ স্থানীয় তেওঁৰ মহা আছে তেওঁৰ কথা পাতিব যত্ন কৰিম। ধন্যবাদ। হয় দাদা, কি ক'ব? আজি ভাল ফলাফল লাভ কৰিছে। জ্যোতিৰাদিত্যৰ ফলাফলত আমি খুবেই আনন্দিত, উৎফুল্লিত। আমি গোৱালপাৰাবাসী হিচাপে আজি এনেকুৱা এজন ছাত্ৰ ভৰিৰে লিখি মেট্ৰিক পাছ কৰিছে, তাকো ফাৰ্ষ্ট ডিভিজন। আমি তেওঁক ধন্যবাদ দিছোঁ, কিন্তু তাতকৈ বেছি ধন্যবাদ দিম তেখেতৰ মাতৃ হীৰা দেৱী আৰু আমাৰ তেওঁৰ দেউতাক দীপাংকৰ চৌধুৰী। তেওঁলোক দুয়ো যথেষ্ট পৰিশ্ৰম কৰিছে, যথেষ্ট কষ্ট স্বীকাৰ কৰিছে, যাৰ ফল আজি তেওঁলোকে পাইছে। লগতে আমিও
সেইটো ফল পাইছোঁ, পাই পেলাই আমি খুবেই আনন্দিত। আজি ৰাতিপুৱাই প্ৰথমেই আমাৰ মোবাইলেদি তেওঁৰ ৰিজাল্টটো ওলাইছোঁ, ওলাই খুব ভাল লাগিছে। লগে লগে চাৰিওফালে প্ৰচাৰ কৰিছোঁ, স্কুলতো খবৰ দিছোঁ, ময়ে প্ৰথম। তেওঁলোকে গমেই নাপায় তেওঁলোকে তেওঁৰ ষ্টুডেণ্ট ফাৰ্ষ্ট হৈছে বুলি, ফাৰ্ষ্ট ডিভিজন পাইছে বুলি। আৰু দি পেলাই তেওঁলোককো জনাইছোঁ, দেউতাককো ফোন কৰি জনাইছোঁ। জনাই মোৰ এখন মিটিং আছিল PR গভৰ্ণমেণ্ট স্কুলত, তাত গুচি গৈছিলোঁ। আৰু এতিয়া আকৌ পুনৰ আহিছোঁ, আপোনালোকক লগ ধৰিছোঁ। আশা ৰাখিছোঁ তাৰ ভৱিষ্যত জীৱন ভাল হ'ব। সি যদিও ছায়েন্স পঢ়িব খুজিছে নাজানো, কলেজে এলাউ কৰে নে নকৰে, যিহেতু সি বিশেষভাৱে সক্ষম, কৰিলে খুব ভাল কথা। আৰু তাৰ মনৰ ইচ্ছা আছে ছায়েন্স পঢ়া, কিন্তু এতিয়া সময়ে সুবিধাই কি কয় আৰু আমাৰ চৰকাৰ ফালৰ পৰা কি ধৰণৰ সুবিধা আগবঢ়ায় সেইটোতেহে নিৰ্ভৰ কৰিছে। ধন্যবাদ।